আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক যোৱা 13 জুলাই 2024 শনিবাৰৰ দিনাখন কিয় হত্যা কৰিবলৈ ওলাইছিল আৰু কোনে হত্যা কৰিবলৈ ওলাইছিলে Look at what happened. We're clear. আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ইমান বেয়া পোৱা মানুহ কোন আছে যে তেখেতক হত্যা কৰিবলৈ ওলাইছিলে নে ইয়াত কিবা পলিটিক্যাল কথা আছে যে নিৰ্বাচনৰ আগতে তেখেতক হত্যা কৰা হোক 2024 চনৰ নৱেম্বৰৰ 5 তাৰিখৰ দিনাখন আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ কাৰণে যি নিৰ্বাচন হেয়া অনুষ্ঠিত হ'ব বহুদিন আছে কিন্তু এতিয়া নিৰ্বাচনী প্ৰচাৰ চলাই আছে ট্ৰাম্পে জনসাধাৰণৰ মাজলৈ গৈ আছে আৰু তেনেকুৱা ধৰণৰ এটা অনুষ্ঠানতেই তেখেতক হত্যা কৰিবলৈ চেষ্টা কৰা হৈছে আমেৰিকাৰ যি পেনচিলভেনিয়া সেই পেনচিলভেনিয়াত যেতিয়া তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাই থাকে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ কেই মুহূৰ্তমান পিছতেই তেখেতক এজাই দুজাই নহয় তিনিজাই গুলিৰে হত্যা কৰিবলৈ চেষ্টা কৰিছিল আমি এনেকুৱা ধৰণৰ ঘটনা আগতে পাকিস্তানতে দেখিছিলোঁ পাকিস্তানত যেতিয়া ৰাষ্ট্ৰপতি পদৰ কাৰণে যি প্ৰাৰ্থী নিৰ্বাচন হয় সেই সময়ত নানা ধৰণৰ অঘটন ঘটে তেনেকুৱা ধৰণৰ ঘটনাবিলাক পাকিস্তান বা আফগানিস্তান তেনেকুৱা ধৰণৰ দেশবিলাকতহে আমি দেখিবলৈ পাইছিলোঁ কিন্তু এতিয়া যি আমেৰিকাৰ যি এখন উন্নত ৰাষ্ট্ৰ গোটেই বিশ্বই জানে সুপাৰ পাৱাৰ বুলি কোৱা হয় যাক তেনেকুৱা ধৰণৰ এখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ মনোনীত প্ৰাৰ্থী এজনক গুলিয়াই হত্যা কৰিবলৈ চেষ্টা কৰা হৈছে গোটেই বিশ্বই আচৰিত হৈ গৈছে যে এই ঘটনাটো কেনেকৈ ঘটিবলৈ পালে FBI থকাৰ পিছতো CIA থকাৰ পিছতো সিক্ৰেট সাৰ্ভিস এজেন্সি থকাৰ পিছতো আমেৰিকাৰ নিচিনা এখন উন্নত ৰাষ্ট্ৰৰ সিকিউৰিটি সিস্টেমৰ যি প্ৰাচীৰ এই প্ৰাচীৰ ভাঙি পেলাই এজন 20 বছৰীয়া লৰাই প্ৰাক্তন ৰাষ্ট্ৰপতিক কেনেকৈ গুলিয়াবলৈ সেই মৰহা কৰিছে আচৰিত ধৰণৰ কথা FBI যি ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন আমেৰিকাৰ যি ইনভেষ্টিগেশ্যন এজেন্সি এতিয়াও ইনভেষ্টিগেশ্যন কৰি আছে আৰু FBI মিডিয়াৰ আগত কি কৈছে মই আপোনালোকক জনাবলৈ গৈ আছো এজন 20 বছৰীয়া ল'ৰা যাৰ নাম হৈছে থমাস মেথিউ ক্ৰুক এখন তাৰেই পেনচিলভেনিয়াৰ লোকেল হস্পিটেলত কুক হিচাপে কাম কৰে সেই ল'ৰাজনে আৰু সেই ল'ৰাজনে তেখেতক হত্যা কৰিবলৈ চেষ্টা কৰিছে আৰু এখন চাদৰ ওপৰৰ পৰা তেখেতলৈ গুলিয়াই আৰু চাদৰ ওপৰৰ পৰা যেতিয়া গুলিয়াওতে ট্ৰাম্পৰ সোঁফালৰ যিখন কাণ সেই কাণখনক চুই পেলাই এটা গুলি গুচি যায় আৰু লগালগ ট্ৰাম্পৰ যি সোঁফালৰ কাণ তাৰ পৰা ধাৰাসাৰে তেজ নিৰ্গত হয় তাৰ পিছত সিক্ৰেট সাৰ্ভিসৰ যি নিৰাপত্তাৰক্ষী আছিল তেওঁলোকে গোটেই তেখেতক এনেদৰে আগৰি ধৰে যাতে আকৌ সেকেন্ড টাইম তেখেতৰ গাত গুলি নালাগে অৰ্থাৎ সুৰক্ষিত কৰিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰে আৰু তাৰ পৰা ততাতৈয়াকৈ তেখেতক লৈ যায় এতিয়া এই 20 বছৰীয়া ল'ৰাজনে ইমান মৰহা কিয় কৰিছে বা এই ট্ৰাম্পক কিয় হত্যা কৰিবলৈ চেষ্টা কৰিছে ইয়াৰ উত্তৰ এতিয়া কাৰো ওচৰত নাই যি কি নহওক ভাগ্য ভাল আছিলে তেখেতে মূৰটো অলপ বেকা কৰতে হয়তো মূৰত গুলিয়াবলৈ চেষ্টা কৰিছিলে হঠাৎ মূৰটো কিবা কাৰণত বেকা কৰতে তেখেতৰ যি সোঁফালৰ কাণ সেইখনত চুই পেলাই গুচি গৈছে যি কি নহওক তেখেতৰ মৃত্যু নহল আৰু সেইটোৱে জনসাধাৰণে সেই আমেৰিকাৰ জনসাধাৰণে সেইটোৱে বিচাৰিছিলে আৰু অহা যি নিৰ্বাচন নৱেম্বৰৰ 5 তাৰিখে হ'বলৈ গৈ আছে আমেৰিকাৰ নিৰ্বাচন এই যি ঘটনা এই ঘটনাটোই বহুত বেছি ইম্পেক্ট পেলাব হয়তো এইবাৰ আমেৰিকাৰ যি নিৰ্বাচন সেই নিৰ্বাচনত ডনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'বলৈ গৈ আছে এইখিনিতে এখন বলিউডৰ সিনেমাৰ কথা মনলৈ আহিছে আমি চাইছিলোঁ আগতে সেই সিনেমাখনৰ নাম হৈছে তুমকো না ভুল পায়ে সিনেমাখন চাব সেইখনত কেনে ধৰণে মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে সলমান খানক বা তাৰ যিজন বন্ধু
বন্ধুজনক কেনেকৈ এজন পলিটিক্যাল লিডাৰে কেনেকৈ ব্যৱহাৰ কৰিছিলে সিনেমাখন চালে আপোনালোকে ভালকৈ কেছটো বুজি পাই যাব তেনেকুৱা ধৰণৰ কেছে আছিলে নে এই ঘটনাটোৰ একচুয়ালি কোনো ইয়াৰ উত্তৰ এতিয়ালৈকে মোৰ হাততো নাই আৰু কোনো উত্তৰ এতিয়ালৈকে আহি পোৱা নাই আহিলে আপোনালোকক নিশ্চয় জনাম থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও